ফ'ৰ্থ ছাবজেক্টক লৈ এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে এটা বিপদত পৰিছে। তো এই বিপদৰ কথা আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বিপদটো হ'ব লাগিছে তোমাৰ কি যে আমালোক ফ'ৰ্থ ছাবজেক্টটো বনাম কোনটো। কোনোবাই ভাবি আছে যে মই জিঅ'গ্ৰাফি নোৱাৰোঁ, কোনোবাই ভাবি আছে যে মই ইকনমিক্স নোৱাৰোঁ, কোনোবাই ভাবি আছে মই পলিটিকেল নোৱাৰোঁ। গতিকে এই যিবোৰ ছাবজেক্ট মই নোৱাৰোঁ সেই ছাবজেক্টটো মই পঢ়া বাদ দিওঁ, সেইটোতো মোৰ ফ'ৰ্থ ছাবজেক্ট হৈ যাব। যদি এই চিন্তাটো কৰি আছা তেন্তে 100% এটা ভুল সিদ্ধান্ত লৈ আছা। ঠিক আছে, মই তোমালোকক এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এটা ভিডিঅ'ত কৈছিলোঁ যে তোমাৰ পঢ়িব লাগে, পৰীক্ষা দিব লাগে। ফ'ৰ্থ ছাবজেক্ট কোনটো হয় নহয় সেইটো পিছৰ কথা। এনেকুৱাও বহুত ষ্টুডেণ্ট মই দেখিছোঁ যে তেওঁ লজিক একেবাৰে বেয়া পায়, কিন্তু তেওঁ প্ৰথমত ভাবিছে যে মই নপঢ়োঁ, পিছত কিবাকে তেওঁ পঢ়িলে, সেই ছাবজেক্টটোতে তেওঁ 90 পাইছে। গতিকে তেওঁৰ কিন্তু ইচ্ছা আছিল যে মই এইটো ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট বনাম, কিন্তু ফ'ৰ্থ ছাবজেক্ট নহয় গ'ল, 90 হৈ গ'ল। ঠিক আছে, যদি আগৰ পৰাই চিন্তা কৰি থাকিলেহেঁতেন যে মই ফ'ৰ্থ ছাবজেক্ট বনাম, মই এইটো পঢ়িব নালাগে, গতিকে যদি তেনেকুৱা কৰিলে তেন্তে 0ই পালে হয়। ঠিক আছে, নপঢ়িল হয়, এতিয়া পঢ়িছে সেইকাৰণে 90 পাইছে। গতিকে এই ভুলটো যাতে তোমালোকেও নকৰা সেইকাৰণে মই তোমালোকক কৈছোঁ ফ'ৰ্থ ছাবজেক্ট কোনটো হয় সেইটো পৰীক্ষাৰ পিছত দেখা যাব। তোমাৰ পঢ়িব লাগে, পৰীক্ষা দিব লাগে, তোমালোকে ভালকৈ পঢ়া, পৰীক্ষা দিয়া। ঠিক আছে, আৰু এটা কথা যে বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে মই এই ছাবজেক্টটো নপঢ়োঁ, এই ছাবজেক্টটো পঢ়িলে মোৰ এক্সামৰ যিটো চেপ্টাৰ আছে বা ছাবজেক্ট আছে সেইটো মই ক্লিয়াৰ কৰিব নোৱাৰিম। মই তোমালোকক ৰিকুৱেষ্ট কৰি ক'ম এই ভুলটো তোমালোকে নকৰিবা। কাৰণটো কি? কাৰণটো তোমালোকৰ কোন ছাবজেক্টত কোন সময়ত মন লাগি যায় কোনেও ক'ব নোৱাৰে। তুমি নিজেও ক'ব নোৱাৰিবা যে কোনটো ছাবজেক্টত তোমালোকৰ মনটো লাগি যাব। ঠিক আছে, গতিকে এই ভুল যাতে নহয়। ঠিক আছে, তোমালোকে পঢ়ি যোৱা, 6টা ছাবজেক্ট আছে ন তোমালোকৰ, এছামিজ আৰু ইংৰাজী বাদে আৰু 4টা ইলেক্ট্ৰিক ছাবজেক্ট আছে। এই 4টা ইলেক্ট্ৰিক ছাবজেক্টৰ ভিতৰত যিকোনো এটাহে তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট হ'ব। ঠিক আছে, গতিকে তোমালোকৰ যদি ভাবা যে মই ফ'ৰ্থ ছাবজেক্ট নপঢ়িম তেন্তে ভুল সিদ্ধান্ত ল'বা। গতিকে মোৰ হিচাপত কি 6টা ছাবজেক্টে তোমালোকে একেবাৰে ভাল মনোযোগ দি পঢ়া। ঠিক আছে, মনোযোগ দি পঢ়া, যিটো ছাবজেক্টত মাৰ্ক কম আহিব সেইটো ছাবজেক্টে তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট হিচাপে ফ'ৰ্থ ছাবজেক্ট ৰূপে পৰিণত হ'ব। গতিকে ফ'ৰ্থ ছাবজেক্ট তোমালোকে বনাই ল'বা। বনাবা ঠিকে, কিন্তু এতিয়া নহয়, পৰীক্ষাৰ পিছত যেতিয়া ৰিজাল্ট চাবা, ৰিজাল্ট চাই তেওঁলোকে যিটো ফ'ৰ্থ ছাবজেক্ট বনাই দিব তোমালোকৰ সেইটোৱে হ'ব কি তোমালোকৰ সেইটোৱে হ'ব ফ'ৰ্থ ছাবজেক্ট। ঠিক আছে, গতিকে এতিয়া এক্সামৰ আগতে ফ'ৰ্থ ছাবজেক্ট বনোৱাৰ প্ৰয়োজন নাই। মই তোমালোকক বাৰ এটা কথাই কৈ আছোঁ যে তোমালোকৰ 6টা ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট বুলি যি কথা আছে সেইটো একেবাৰে পাহৰি যোৱা। কথা হ'ব লাগিছে যে আমালোকৰ 6টা ছাবজেক্টতে পৰীক্ষা দিব লাগে। মেট্ৰিকত যেনেকৈ দিছা এইবাৰ ছেকেণ্ড ইয়াৰতো তেনেকৈ দিয়া, 6টা ছাবজেক্টৰ ভিতৰত পৰীক্ষা দিব লাগে। কি হয় দেখা যাব, যিটো ছাবজেক্টত কম মাৰ্ক আহিব সেইটোৱে তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট হৈ যাব। ঠিক আছে, ফ'ৰ্থ ছাবজেক্ট এতিয়া বনোৱাৰ কোনো প্ৰয়োজন নাই। যিবোৰ 6টা ছাবজেক্ট আছে 6টা ছাবজেক্টকে ভালকৈ সময় দিয়া, ভালকৈ ছাবজেক্ট ক্লিয়াৰ কৰা, ভালকৈ চেপ্টাৰ ক্লিয়াৰ কৰা, প্ৰতিটো চেপ্টাৰে ক্লিয়াৰ কৰা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। সমাপ্ত কৰাৰ আগতে মই আকৌ এবাৰ তোমালোকক কৈ আছোঁ যে ফ'ৰ্থ ছাবজেক্ট পৰীক্ষাৰ আগত কেতিয়াও নাভাবিবা আৰু মনত কেতিয়াও এটা ভাৱ নাআনিবা যে মোৰ এই ছাবজেক্টটো মই ফ'ৰ্থ ছাবজেক্ট বনাম, কাৰণ কোনটো ছাবজেক্টত তোমালোকৰ পৰীক্ষাত ভাল হ'ব কোনেও ক'ব নোৱাৰে। ঠিক আছে, গতিকে ফ'ৰ্থ ছাবজেক্ট এতিয়া বনোৱাৰ প্ৰয়োজন নাই। ফ'ৰ্থ ছাবজেক্ট এক্সামৰ পিছত যেতিয়া ৰিজাল্ট চাবা তেতিয়াই তোমালোকৰ ফ'ৰ্থ ছাবজেক্টটো দেখি পাবা। ঠিক আছে।